Good morning, sir. Morning. Respond to your rule number 1. Yes, sir. 2. Yes, sir. Rule number 99. Post it. Rule number 100. আহিছো sir. মদন আৰু বদন তহঁত দুটা এই ফটোৱামিবোৰ কেতিয়া এৰিবি? Sir, আমি ভাল হলোগে। তহঁতক মই কালি কিবা এটা কৰি আনিবলৈ কৈছিলো, তহঁত কৰি আনিলি নাই? আনিছো ছাৰ। মদন আৰু বদন তহঁত দুটাই কেলে কৰি নানিলি? Sir, আমাৰ ঘৰত কালি কাৰেণ্ট নাছিলে, কৰিব নোৱাৰিলো। Sir, কৰি থৈছিলো, বহিখন আনিবলৈ পাহৰি থাকিলো। মদন, তুমি কোৱাচোন ধৈৰ্য কাক বোলে? Sir, মোবাইলটো আগৰ ৰাখি পঢ়া শুনা কৰাকে ধৈৰ্য বোলে। বদন, এইবাৰ তুমি কোৱাচোন সাহস কাক বোলে? সাহস। ফেইল হ'ব বুলি জানিও পৰীক্ষা দিবলৈ যোৱাকে সাহস বোলে। মদন, তই কচোন এতিয়া যে কেব আহিছে, কেবটো আমাক কিয় লাগে? আমাক কেক কিয় লাগে? নাজানো। কৈ দে যিকোনো এটা। ছাৰ, কাৰণ আমাৰ গাৰ্লফ্ৰেণ্ড বাংলাদেশত আছে। মই তহঁতক সেইকেইটাকে শিকাইছিলো নে? বদন, তহঁতক যে কবিতা মুখস্থ কৰিব দিছিলো, মুখস্থ হলনে নাই? মোক মুখস্থ কৰি গাই শুনাচোন। কৰিছো ছাৰ। অ হিমু কলৈ বাৰু যোৱা, মই ওলালো বাংলাদেশলৈ কিনো জুমি চোৱা। অ হিমু বাংলাদেশত কি আছে? সৰ্বানন্দৰ প্ৰেমিকা আছে, আহা পাছে। ওলা তহঁতি মোৰ ক্লাছৰ পৰা, এতিয়া ওলাই যা। ঐ কেপি অলপ দেচোন। নিদো যা, নিজে কিনি খাই লগে। ঐ ভিক্ষা খোজা নাই, তোৰ পৰা কেপি অলপহে খুজিছো। বন্ধু হিচাপে দিলে অলপমান খাম, নহলে গোটেই সোপা খাই পেলাম। ল অলপ ভিক্ষাৰী চালা। ঐ চাচোন ধুনীয়া ছোৱালী। কি তহঁতৰ ঘৰত মা ভন্টি নাই নেকি? ছোৱালী দেখিলেই হ'ল, আহি যা আৰু একদম। নকবা আৰু, চিংগুল আছো যে। চিংগুল হলে এইটোৱে বেয়া আৰু, যাকে দেখো তাকে পচন্দ কৰো। ঐ তই মোক কি বুলি ভাবিছ? 20টামান এক্স, 12টামান ক্ৰাছ আৰু 10টামান বয়ফ্ৰেণ্ড আছে জান? হলেও আমি অহংকাৰ নকৰো। 20টামান এক্স, 12টামান ক্ৰাছ আৰু 10টামান বয়ফ্ৰেণ্ড। ভন্টি তোমাৰ এইখন হৃদয় নে বয়জ হোষ্টেল? চুপ, তহঁতৰ লগত কথা পাতি লাভ নাই। বলা। ঐ মদন, ছোৱালী জাতিটোক বিশ্বাস কৰি লাভ নাই। ছোৱালী কাক বোলে গম পাও? নাজানো নহয়, কচোন। 100খন দোকান ঘূৰি 200যোৰমান কাপোৰ দৰদাম কৰি পিছত এখনো নিকিনা প্ৰাণীটোৱে হৈছে ছোৱালী। ঐ ইংলিছ বাইদেউ ক্লাছ আছিলে নহয়, বলা। বলা। তহঁতক আজি প্ৰশ্ন সুধিম বুলি কৈছিলো নহয়, এতিয়া কিতাপ অলপ চাই লোৱাচোন, অলপ পাছত প্ৰশ্ন সুধিম। অকে মেম। ঐ অলপ আগত যে ছোৱালীজনী লগ পাইছিলো, সেইজনীক মই পতাম দেই। তাৰ চেহেৰাই নাই আকৌ, সি ছোৱালী চাবলৈ আহে। সেই যদি মোৰ, মই পতাম। নাই নহব, মই পতাম। মই পতাম। আৰে মই পতাম বুলি কৈছো নহয়। ঐ তহঁত দুটা কি গালাগালি কৰি আছ? চুপ থাক। নাই কৰা মেম। নাই কৰা। হোৱাট ইজ গালাগালি, কচোন তহঁত দুটা। ঐ তই ক। নাই তয়ে ক। কি তই ক মাৰি আছ, ক দুইটাই। মেম গালাগালি মানে হ'ল when মাথা ইজ গৰম, no last চৰম, some অদ্ভুত word out by মুখ, heart is feeling very hook and doing ফালাফালি, that is called গালাগালি। তহঁতক মই নোৱাৰিছো আৰু। মদনে কচোন, কিছুমান এনেকুৱা এটা সম্পৰ্ক আছে যাক জোৰ কৰিও ভাঙিব নোৱাৰি। মই আৰু মোৰ মোবাইলটো। তোক পাছত দি আছো। এইবাৰ বদনে কচোন, মোৰ বমি লাগিছে, ইংৰাজীত কি হব? মেডাম ইংৰাজী বাদ দিয়ক, মিঠাই খুৱাওক। আপুনি মাক খবলৈ ওলাইছে। তহঁত দুটা মোৰ ক্লাছৰ পৰা এতিয়া ওলাই যা বুলি কৈছো নহয়, যা।